ধুবুৰীৰ প্ৰাক্তন বিধায়ক ৰছুল হক বাহাদুৰৰ বিস্ফোৰণ মন্তব্য। চামগুৰিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাথোন এবাৰ প্ৰৱেশ কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱাত যোৱা উপ নিৰ্বাচনত সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনে খালে মুখ ঠেকেচা। লগতে প্ৰাক্তন বিধায়কজনে কয় ৰকিবুল হুছেইনৰ অহংকাৰীৰ বাবে যোৱা উপ নিৰ্বাচনত 5খনকৈ বিধানসভা সমষ্টিত খালে কংগ্ৰেছে মুখ ঠেকেচা। আমাৰ হাতত প্ৰাক্তন বিধায়ক ৰছুল বাহাদুৰৰ মন্তব্য আছে, আমি এবাৰ শুনাই লৈছো। এটা কথাৰ কাৰণে আপোনালোকৰ মাজত আহিলোঁ। আপোনালোকে নিশ্চয় সকলোৱে ৰাইজ ভালে আছে, আপোনালোকে ইনশাল্লাহ দোৱা কৰিব, মই ভালে আছোঁ। ঘটনাটো হ'ল অসমত বাই ইলেকশ্যন হৈ গ'ল, উপ নিৰ্বাচন, আৰু গন্তি হৈ গ'ল 23 তাৰিখ। গোটাইকেইটা বিজেপি জিকিলে, এইখিনি গোটাই জানে। কথাখিনি বেছি ক'লে বহল হৈ যাব, আপোনালোকক হয়তো আমনি লাগিব পাৰে। কথাটো হ'লে বিহালী সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী আছিল জয়ন্ত বৰুৱা। অৰিজিনেলি জয়ন্ত বৰুৱা হৈছে বিজেপিৰ, কংগ্ৰেছৰ নহয়, বিজেপিৰ। তেখেতে বিজেপিৰ উপযুক্ত ভবা নাই, যাৰ কাৰণে তেখেতক টিকেট দিয়া নাই। বিজেপিৰ হিচাপত তেখেতে জিকিব নোৱাৰে, বিজেপি তেখেতক টিকেট দিয়া নাই। তেখেতে এই জয়ন্ত বৰুৱাৰ হোটেল আছে, 2-3টা হোটেল আছে, বিজনেছমেন, পইচা ওলোৱা মানুহ। তথাপি বিজেপি টিকেট দিয়া নাই যে তাৰ জিকাটো ইয়াত টান আছে। যেতিয়া বিজেপিক টিকেট নিদিলে, লগে কংগ্ৰেছৰ কিছু লিডাৰ, ওপৰ মহলৰ লিডাৰ, জয়ন্ত বৰুৱাৰ লগত যোগাযোগ কৰি ৰাতাৰাতি এটা বিৰাট আকাৰৰ ধন লেনদেন হ'ল, 2-3 কোটি টকাৰ লেনদেন হ'ল। ওপৰ মহলত জয়ন্ত বৰুৱাক কংগ্ৰেছে টিকেট দি দিলে। এতিয়া গ্ৰাছ ৰুটৰ যিখিনি ৱাৰ্কাৰ আছে, ভোটাৰ আছে, এওঁলোকে আচৰিত হৈ গ'ল। তাত মই নিজে বিহালী গৈছিলোঁ, চামগুৰি গৈছিলোঁ, আচৰিত হৈ গ'ল যে আমাৰ কংগ্ৰেছত ইমান লিডাৰ থকাতে, ইমান কৰ্মী থকাতে, ইমান পুৰণা মানুহ, তাৰ মাজৰ পৰা নিদি বিজেপি যাক পচন্দ নকৰিলে, বিজেপি যাক টিকেট নিদিলে, সেই জয়ন্ত বৰুৱাক কি কাৰণত টিকেট দিলে? পিছত ৰাইজে গম পালে যে পইচাৰ লেনদেন হৈছে, ডাঙৰ এটা পইচাৰ লেনদেন হৈছে। জয়ন্ত বৰুৱাক টিকেট দিলে। দিয়াৰ পিছত কংগ্ৰেছে কৰিল চেলেঞ্জ যে জয়ন্ত বৰুৱা তাতে জিকিব। কি হ'ল? কংগ্ৰেছ হাৰিল, বিজেপি জিকিল। এইটো হ'ল কংগ্ৰেছৰ ৰাজনীতি, কংগ্ৰেছৰ নিয়ম নীতি। মালদহ টিকেট লো, পইচা নিদিলে কংগ্ৰেছে টিকেট নিদিয়ে। আপুনি যিমানেই ভাল লিডাৰ হওক, ওপৰত এটা লিডাৰশ্বিপত থাকি যায়। আমাৰ নিচিনা মিডিল ক্লাছৰ যিবিলাক আমি ৱাৰ্কাৰ, হাজাৰ ইনকলাব জিন্দাবাদ, শ্বহীদ হলেও টিকেট নিদিয়ে। পইচা লাগিব, MLA হওক, MP হওক, জিলা পৰিষদ হওক, প্ৰেচিডেণ্ট কাউন্সিলৰ হওক। এতিয়া প্ৰেচিডেণ্টবিলাক, ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট কংগ্ৰেছৰ দবদবাই আছে। ডিচেম্বৰত ইলেকশ্যন আছে, পঞ্চায়ত ইলেকশ্যন। এতিয়া পইচা লওঁ, টিকেট দিওঁ, এইটো ওপৰৰ পৰা ইংগিত দিয়া আছে কিন্তু দেই। তাৰ লগতেই চামগুৰিৰ কথা এতিয়া মই কৈছোঁ। চামগুৰিৰ কেণ্ডিডেট আছিল কংগ্ৰেছৰ তানজিল হুছেইন। তানজিল হুছেইনৰ এজ দিয়া বেছি নহয়। ইয়াৰ দেউতা আব্বা আছিল MP, চামগুৰিৰ MLA আছিল, আমাৰ ধুবুৰীৰ MP। যাৰ কাৰণে তানজিল হুছেইনে টিকেট পালে। কাৰণটো এইটো যে ৰকিবুল হুছেইন নগাঁৱৰ পৰা গৈ ধুবুৰীত 10 লাখ ভোটত জিকি আহিছে। ইণ্ডিয়াৰ ভিতৰত নাম। ৰাহুল গান্ধী জানে, প্ৰিয়ংকা গান্ধী জানে, সোনিয়া গান্ধী জানে, পুৰা ভাৰতৰ গোটাই MPয়ে জানে যে তেতিয়া ৰেকৰ্ড ব্ৰেকত জিকি আহিছে। তাৰমানে কিমান ডাঙৰ লিডাৰ, কিমান ডাঙৰ লিডাৰ ৰকিদা আমাৰ। মই তেখেতক 90 চনৰ পৰা চিনি পাওঁ, আজি নহয়, 90 চনৰ লগত একেলগে এনএছআই কৰিছোঁ। তেখেতে দুটা ৰূপ, বাহিৰত এটা, ভিতৰত এটা। ভিতৰৰ ৰূপ যোনে ধৰিব পাৰিছে, তেখেতে তাকে ভালকৈ চিনি পাইছে। ওপৰৰ ৰূপ দেখি কিন্তু কোনো লাভ নাই, আপোনালোকে চিনি নাপাব। তো 10 লাখ ভোটত জিকিলে, তো ল'ৰাক টিকেট দি দিলে, চেলেঞ্জৰ টিকেট আনিলে, ল'ৰাক জিকাই আনিব। কি হ'ল? এই সৰু ল'ৰাটোক টিকেট দি তাতে কংগ্ৰেছী মানুহ
তেখেতে 5বাৰ কৰি MLA আছিল ৰকিদাৰ আব্বাও আছিল তাৰ পৰা MLA মিনিষ্টাৰ আছিল 91ত মোৰ ডাঙৰ ককাই মই বোলৰ লগত একেলগে আছিল মিনিষ্টাৰ তাৰ অহংকাৰী ভাৱ তাৰ লগত তেখেতে জিকাই আনিব তাৰ চিনিয়ৰ কংগ্ৰেছক টিকেট নিদিলে এই সৰু ল'ৰাটোক টিকেট দিলে ল'ৰাটো আৰু ট্ৰেইনিং হ'ব লাগিছিল আৰু মানুহৰ সেৱা কৰিব লাগিছিল সামগ্ৰী ৰাইজৰ অসমৰ ৰাইজৰ কিন্তু টিকেট দি জিতাই আনিব বুলি মানে চ্যালেঞ্জ কৰিলে আৰু হামেশা অহংকাৰী এটা কথা আপোনালোকে মাইণ্ড কৰিব যে হেমন্তৰ নিচিনা 50টা হেমন্ত হলে হেমন্ত দাৰ কথা কয় আর কি মই দাদা কৰি মাতো হেমন্ত দা ৰকিদা মই বহুত পুৰণা ৰিলেশ্যন 90 চনৰ পৰা দুজনৰে লগত বহুত ভাল কৰি ৰিলেশ্যন আৰু এই দুজনৰ কাৰণে আজি মোৰ অদবতন ৰাজ্যসভাত ভোট দি বাহাদুৰ গাদ্দাৰ বাহাদুৰ খতম ছাপা মই ছাপা হোৱা নাই মই ৰাইজৰ সেৱা কৰি আছো প্ৰতিবাদ কৰি আছো আজি শৃংখলা চলি আহক কিয় ৰকিবুল হুছেইনৰ ওপৰত প্ৰাক্তন বিধায়কজন আৱেগিক হৈ পৰিছে এই এক লাখটকীয়া প্ৰশ্ন হৈ পৰিছে প্ৰাক্তন বিধায়কজনে কৈছে ৰকিৰ দুটা ৰূপ আছে এটা ৰূপ ভিতৰত আন এটা ৰূপ হৈছে বাহিৰত তেওঁৰ ৰূপ নিচিনা বহুত কঠিন ব্যুৰ' ৰিপৰ্ট অৰুণোদয় আছাম